আজি মই আপোনালোকলৈ লৈ আহিছোঁ অসমীয়া থলুৱা পদ্ধতিয়ে বনোৱা স্পেচিয়েল মানে দালি এটা ৰেচিপি। লগতে 2-3টামান ৰেচিপি আছে। যিহেতু আজি কাৰিকৰ নাই, সেইবাবে মই বহুতকেইটা থলুৱা ৰেচিপি আপোনালোকলৈ লৈ আহিছোঁ। আপোনালোকে প্ৰথমৰ পৰা শেষলৈকে চাব। এই যে দালিখিনি মই উলিয়াইছোঁ, ইয়াত 1.5 কিলো আছে। 1 কিলো মচুৰ দালি, আধা কিলো ধোৱা মগু। যিহেতু মই মোৰ হোটেলৰ বাবেহে বনাইছোঁ, সেয়েহে বেছি ব্যৱহাৰ কৰিছোঁ। আপোনালোকে নিজৰ ঘৰত যেতিয়া বনাব কমকৈ ব্যৱহাৰ কৰিব। দালিখিনি খুব ধুনীয়াকৈ ধুই পখালি লওঁ। লগতে বিভিন্ন ধৰণৰ ৰেচিপি আজি হাতত লৈছোঁ, সেইবাবে অলপকৈ আপোনালোকক দেখুৱাইছোঁ। প্ৰথমে দালিখিনিকে দেখুৱাইছোঁ। যিহেতু প্ৰথমে আমাৰ হোটেলত দালিয়ে বনোৱা হয়, সেয়েহে এয়া চাওক, ইয়াত 1.5 কিলো দালি আছে। সকলোখিনি যোগাৰ কৰি লৈছোঁ। এইফালে এটা কোমোৰাও কাটি থোৱা আছে। কোমোৰাটো মই কিবা এটা বনাম আৰু মানে যেই নহওক। এয়া দালি ধুই পখালি কেৰাহীত দি দিলোঁ। লগে কেইটামান বস্তু যোগ কৰিব লাগিব। মানে বনোৱা পদ্ধতিটো অকণমান নতুন। যদিহে আপোনালোকৰ পচন্দ হয় তেনেহ'লে লাইক কমেণ্ট কৰিব। নতুনকৈ যদি কোনোবাই চাই আছে চেনেলটি ছাবস্ক্ৰাইব এটা কৰিব। এয়া অলপমান কোমোৰা ইয়াতে মিশ্ৰণ কৰি দিছোঁ। যিহেতু ঢেৰ কোমোৰা কটা আছে, মই অলপমানহে ইয়াত মিশ্ৰণ কৰিছোঁ। জোখমতে দি দিছোঁ হালধি আৰু লগে নিমখ। এয়া হালধি নিমখ দি দিছোঁ। এয়া আকৌ কেইটামান পকা জলকীয়া কেইটামান দি দিলে অকণমান ভাল লাগে। গোটেৰে দিছোঁ, যিহেতু প্ৰায়ভাগ মানুহে জ্বলা খাই বেয়া পায়। বিশেষকৈ দালিকণ জ্বলা হ'লে বহুতে বেয়া পায়, সেইবাবে গোটেৰে দিছোঁ। এয়া চাওক, জোখমতে দি দিলোঁ পানী। এতিয়া মই কি কৰিম জানেনে? গেছত উঠাই দিম। এয়া গেছত উঠাই দিছোঁ। 5 মিনিটৰ পাছত দেখুৱাইছোঁ, প্ৰায় সিজিয়ে গ'ল। মচুৰ দালি সিজোতে বেছি সময় নলয়, ধোৱা মগুও বেছি সময় নলয় বাৰু। ধুই পেলাই লগালগ বনাব লাগিব। তিয়াই থ'লে কিন্তু দেৰি লয়। কিছুমানে ভাবে দালিখিনি তিয়াই থ'লে সোনকালে সিজে, আচলতে সেইটো কথা নহয়। আপোনালোকে লক্ষ্য কৰিব, মাটিমাহ যেতিয়া আমি বনাওঁ লগে ধুই লগে আপোনালোকে কেৰাহীত বনাবচোন, পুটুককৈ সিজে। যদিহে বহুত দেৰি তিয়াই থয় তেতিয়া অকণমান ধৰক ঠৰঙা লাগি থাকে, বহুত দেৰিলৈ নিসিজে। অসমীয়া ভাষাত আৰু কিবা বুলি কয়, মই অৱশ্যে এতিয়া মনত পৰা নাই। যে কি নহওক, দালিখিনি প্ৰায় সিজি উঠিলে। এতিয়া মই তেল মাৰিবলৈ লৈছোঁ। বেলেগ এটা গেছত কেৰাহী এখন পাতি দিছোঁ। জোখমতে অকণমান তেল দি লৈছোঁ। তেলখিনি গৰম হোৱাৰ লগে কি ব্যৱহাৰ কৰি আছোঁ সেইটো আপোনালোকে চাওকচোন বাৰু। ৰ'ব তেলখিনি গৰম হৈ লওক আকৌ, নহয়নে বাৰু? যি কি নহওক, তেল প্ৰায় গৰম হৈছে। মই এতিয়া যোগ কৰি দিলোঁ শুকান জলকীয়া। যিটো যে দালিত যে তেল মাৰে জলকীয়া, সেইটো জলকীয়া দিছোঁ। লগে যোগ কৰিব লাগিব এয়া পিচি লোৱা নহৰু। মানে মই নহৰু কেইটামান থেতেলিয়াই লৈছোঁ, একেবাৰে পিচি লোৱা নাই। নহৰু যোগ কৰি দিলোঁ। মই সদ্যহতে দালিত যদি তেল মাৰোঁ আৰু বা হোটেললৈ বহুত বেছিকৈ বনাব লাগে, সেইটো সকলোৱে জানে, তেতিয়া মই নহৰু, পাঁচফোৰণ আৰু এই যে দীঘল শুকান জলকীয়া, এয়া পাঁচফোৰণ দি দিলোঁ। পাঁচফোৰণ যেতিয়া ফুটি উঠিব তেতিয়াই জানিব সুন্দৰকৈ মছলাখিনি ৰেডি হৈ গৈছে। মই যে আজি মানে দালিখিনি বনাইছোঁ, তাত মই আলু ব্যৱহাৰ কৰা নাই। আপোনালোকে আলু বিলাহী ব্যৱহাৰ কৰিব পাৰে, তেতিয়াতো ক'বই নালাগে, আৰু ভাল লাগিব। মই কেৱল কোমোৰা ব্যৱহাৰ কৰিছোঁ। যিহেতু গৰম ছিজন, কোমোৰা ঢেৰ আমাৰ ঘৰত, সেইবাবে মই মানে কোমোৰা ব্যৱহাৰ কৰিছোঁ। আপোনালোকে আলু দিব পাৰে, বিলাহী দিব পাৰে, ধৰক তাতে বিভিন্ন ধৰণৰ মছলাও যোগ কৰিব পাৰে। মই মানে কি ক'ব আৰু, আমাৰ হোটেলত মানে প্ৰায়ভাগ মছলা কমকৈ খোৱা হয়। আগৰ ভিডিঅ'সমূহত আপোনালোকে গম পাইছে। এতিয়া মই তাৰপৰা এবাটি দালি আনি ইয়াতে ঢালি দিলোঁ। এইখিনি এতিয়া মই কি কৰিম জানেনে? ইয়াত যে বুককৈ উতলি আছে দালিখিনি, ইয়াতে ঢালি দিলোঁ। এনেধৰণে তেল মাৰিলে সঁচাকৈয়ে বেলেগ এটা টেষ্ট হয়। আপোনালোকে চাবচোন, মানে বেলেগ এটা সোৱাদ হয়। এতিয়া দালিখিনি হৈ গ'ল। দালি এক কেৰাহী বনাইছোঁ, যিহেতু 1.5 কিলো, মানে আমাৰ হোটেলত দৰকাৰ হৈ যায়। এইখিনি চাগে আগবেলাতে খতম হৈ যাবও পাৰে, সেইবাবে অলপ সৰহকৈ মই বনাই দিছোঁ। আকৌ পাছবেলা এবাৰ বনাব লাগিব, সেইবাৰ মই এনেই চিম্পুলকৈ কুকাৰতে দি দিম। এয়া এতিয়া কচু অকণমান পাতি দিছোঁ, মানে আহিনীয়া কচু। ধুনীয়াকৈ ধুই পখালি নিমখ অকণমান দি পেলাই পাতি দিছোঁ। এই কচুখিনি আজি কি বনাম জানেনে? কচুখিনি বনোৱা পদ্ধতিটো বেলেগ। এয়া চাওক, আৰু এটা কেৰাহী পাতি আকৌ বনাইছোঁ ঢেকীয়া ভাজি। মানে একেলগতে আপোনালোকে কেইবাটাও ৰেচিপি দেখিবলৈ পাব। চাই গৈ থাকক। ঢেকীয়া আজি বনাম ঔটেঙাৰ লগত। আপোনালোকে ঔটেঙাৰ লগত ঢেকীয়া বনাইছেনে বাৰু? লগত আৰু এটা বস্তু যোগ কৰিম দেই, আপোনালোকে চাই থাকিলেহে গম পাব।
ঘপককৈ গান এটা মনত পৰি গৈছে। টেঙা ঢেকীয়া পুঠি মাছৰ জোল খালেহে বুজিবা সোৱাদৰে মূল। আগতে মই দিছোঁ আকৌ দেই, পিঁয়াজ যোগ কৰি দিলোঁ। পিঁয়াজখিনি খুব ধুনীয়াকৈ অকণমান ৰঙচুৱা কৰি লওঁ, যিহেতু ভাজিম ঢেকীয়াখিনি প্ৰথমতে ভাজি ল'ব লাগিব। ঢেকীয়াৰ লগত যেতিয়া ঔটেঙা ব্যৱহাৰ কৰিব, আধা সিজা কৰি ল'ব ঢেকীয়াখিনি, নহ'লে ঔটেঙাটো জানেই আৰু টেঙা। এতিয়া মই ঢেকীয়াখিনি সুন্দৰকৈ ভাজি লওঁ, তাৰপিছত দেখুৱাই আছোঁ আপোনালোকক। আৰু কেইবাটাও ৰেচিপি দেখিবলৈ পাব, আপোনালোকে চাই গৈ থাকক। যদি সম্পূৰ্ণ চাই কেইবাটাও ৰেচিপি দেখিবলৈ পাব, যদি সম্পূৰ্ণ নাচায় দেখিবলৈ নাপায়, হয়নে নহয় বাৰু? অকণমান স্পীড কৰি দিছোঁ দেই। এতিয়া কি ব্যৱহাৰ কৰিলোঁ চাওক। কালি আঠখেলীয়া নামঘৰলৈ গৈছিলোঁ, 4 টোপোলা প্ৰসাদ আহিছিলে, তাৰে 2 টোপোলা খালোঁ, 2 টোপোলা থৈ দিলোঁ। সেইখিনি ইয়াতে মই মিশ্ৰণ কৰি দিলোঁ। এতিয়া মই নিমখ আৰু হালধি সোৱাদ অনুসৰি দিছোঁ। বেলেগ মছলা একো ব্যৱহাৰ কৰা নাই। পিঁয়াজ দিছোঁ, জলকীয়া অলপ দিম, যিহেতু জ্বলা হ'লে খাই ভাল লাগে। অকণমান স্পীড কৰি দিছোঁ, কোনেও ভুল নুবুজিব, যিহেতু বহুত দীঘলীয়া হ'লে কোনেও নাচাব। যে কি নহওক বাৰু, সিজি লওক। এইফালে আকৌ কচুখিনি সিজিলেই নহয়, এইয়া বেলেগ এটা গেছত কচু সিজি গ'ল। ইয়াতে এতিয়া মই যোগ কৰি দিছোঁ ঔটেঙা। কচু সিজাৰ পাছতহে দিছোঁ, আহিনীয়া কচু দেই। তাৰপিছতে লগে লগে যোগ কৰিম এতিয়া এটা বস্তু, চাওক আপোনালোকে, এইয়া লোকেল মাছ, কালিয়ে ফ্ৰাই কৰি থোৱা দেই। এতিয়া যোগ কৰি দিম। ঔটেঙাখিনি মানে ধুনীয়াকৈ গলি লওক, মানে কোমলীয়া ঔটেঙা, সোনকালে গলি যাব। এনেকৈ খাবলৈ বহুত ভাল লাগে। এয়া চাওক, লোকেল মাছ যোগ কৰি দিলোঁ, কালিয়ে ফ্ৰাই কৰি থৈ দিছিলোঁ। আহিনীয়া কচুৰ লগত যিকোনো মাছেই ভাল লাগে। মাংস মিশ্ৰণ কৰিব পাৰে, কিন্তু বহুতে নাখায়, কিন্তু মিশ্ৰণ কৰি খাব পাৰে, বহুত ভাল লাগে। মই আগতে কেইবাবাৰো খাইছোঁ, লগতে ৰেচিপিও দি থৈছোঁ, আপোনালোকে চাব, চাই পেলাই মোলৈ কমেণ্ট কৰিব। এইকেইদিন ইমান গৰম নহয়, একদম মানে কি ক'ব আৰু, মুটি ভাত বনাই আছোঁ আৰু মানে মুটি নহয় দেই, ঘাম মুচি বনাই আছোঁ। এতিয়া অকণমান সময় উতলাৰ পাছত ৰংটো নিজে নিজে সলনি হ'ব। কচুখিনি বইলহে কৰিলোঁ, সেয়া চাওক ৰং সলনি হৈ গ'ল। এতিয়া আমি ভাতৰ লগত পৰিৱেশন কৰিব পৰা হৈ গ'ল। আনফালে ঢেকীয়া ভাজিও প্ৰায় হ'লেই আৰু, এয়া চাওক সিজি উঠিলে সুন্দৰকৈ। এতিয়া মই ঔটেঙা মিশ্ৰণ কৰি দিলোঁ। ঔটেঙা জল্দি মানে গলি যাব, সোনকালে গলি যাব, সেয়েহে কোনো টেনশ্যন নাই। এডাল পৰি গৈছে, পৰিবলৈ নিদিওঁ। কিনা হাঁহৰ ঠোঁটলৈকে মঙহ, পৰিবলৈ দিব নোৱাৰি। হৈ গ'ল ঔটেঙা আৰু ঢেকীয়া ভাজিখন, কি সুন্দৰকৈ হৈ গ'ল চাওকচোন বাৰু। আপোনালোকৰ পচন্দ হৈছেনে জনাব। আনফালে কচু খুব ধুনীয়াকৈ উতলি আছে, কচুও হৈ গ'ল। আজিলৈ আহিছোঁ, আকৌ লগ পাম, বাই বাই।